তো মই আহি গ'লো পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। বাকী গাইজ আজি হ'ল আমাৰ বছৰটোৰ শেষৰ নাটকখন আৰু আজি নাটক আছে আমাৰ হাজো পাখা মেলা মনসা মন্দিৰত। তো মানে ভাল লাগি আছে মনটো, যিহেতু বছৰটোৰ শেষৰ নাটকখন। ময়োতো প্ৰায় 6-7খনমান নাটক মাৰিলোৱে। তো এতিয়া পাপু ভাই আহি আছে, তো পাপু ভাই অহাৰ লগে লগে বঢ়িয়াকৈ একদম বাইকত উঠি যাম। বাকী ইয়াতে আৰু বেছি ভিডিঅ' দি নাথাকোঁ, ডাইৰেক্ট যাই কিনে নাটকত যাম। নাটকত যাই কিনে ভিডিঅ' ডাইৰেক্ট বনাম আৰু বাকী যি পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকক দেখাম। আৰু আজি মানে বহুত ভাল লাগিব চাই কিনে। থাম্বনেইল টাইটেল চাই নিশ্চয় গমেই পাই গৈছি, তাৰমানে একদম মানে আজি গা চা একদম লুতুৰ পুতুৰে হৈ আহে নেকি, ক'ব নোৱাৰিছোঁ। আৰু বাকী গাইজ যি নহওক বাৰু আপোনালোকে চাই থাকক শেষলৈকে, একদম মজা হ'বলৈ গৈ আছে। তো বলক এতিয়া আৰু বেছি দেৰি নকৰি একদম ফটাফট যাব লাগে আৰু বলক। নাটকৰ জেগা আহি পালোঁ গাইজ, এফালে চাই ল'ব পাৰে বহুত বেছি মানুহ হৈছে, আৰু এফালে চাই ল'ব পাৰে মনসা মন্দিৰ হাজো পাখা মেলা চক, বহুত মানুহ হৈছে দিয়ক গাইজ। এতিয়া বাহিৰত যাই কিনে আপোনালোকক ভিডিঅ' বনাই কিনে দেখাব নোৱাৰোঁ, কাৰণ আমাৰতো এতিয়া ফেচ দেখাব নোৱাৰোঁ ন। নাটকখন শেষ হোৱাৰ পিছত ধুনীয়াকৈ মন্দিৰ ভাগো দেখাম আৰু বাহিৰৰ পৰিৱেশটোও দেখাম। বাকী মানুহ চাওক বহুত বেছি মানুহ হৈছে, গতিকে আশীৰ্বাদ কৰিব আপোনালোকেও, যিহেতু আমাৰ এইখনে শেষৰ নাটক, গতিকে আশীৰ্বাদ কৰিব, ধন্যবাদ। বাকী এফালে একদম পুৰা মেকআপত ব্যস্ত হৈ গৈছি। এই একবাৰ মুখখন দেখে দিয়া, তুমি তিৰি দিয়া, তুমি আপি নহয় এতিয়া। হিমাশ্ৰী মোক দেখে দিয়া, চাওঁ মুখখন দেখে দিয়া বাকী। এই হৈছে ব্যস্ত। বাকী মালিক কিবা কৈ দিয়ক এটা আজি শেষৰ নাটকখনৰ বিষয়ে। আমি আজি শেষ নাট্য সন্ধ্যাত উপনীত হৈছোঁ, ভালেই লাগিছে। মানে কি চবৰে সহযোগ আজিও বিচাৰিছোঁ, ভাল লাগিছে, গোটেই ষ্টাফটোৱে সহযোগ কৰিছে। বাকী এই বছৰটোত কিমানখন নাটক মাৰা গ'ল? এতিয়ালৈকে প্ৰায় 40 হ'ল, 40 লৈ গৈছে। ৰ'বা 40খনৰ ওপৰত মানে অধিক হৈছে আৰু নাটক। এখন লাষ্ট নাটক আজি ফালব লাগিব, এইটো ৰাইজে ক'ব। ভালেই হ'ব, সেইটোৱে। বাকী আমি আপিকেইটা চাওঁ, প্ৰীতি বেলেগ বগা হৈছে কিন্তু, চাওঁ মেকআপ খিন্তি। সেই গাইছ মইদিয়া চইদিয়া ঘূৰিছে নেকি, ক'ব নোৱাৰিছোঁ দে। এই লিপষ্টিক খোৱা ষ্টাইল নাচায়গে দাদে, আপুনিও লিপষ্টিক লগোৱা কৰিছে। এফালে আমাৰ দাদা আছে, আৰু এখেতে মানে স্ক্ৰিপ্ট ৰাইটাৰ হয়, গতিকে এখেতৰ যি অৰ্ধবিবাহ নাটকখন মানে বহুত জেগাত বহুত মানে আমি পায়ো আছোঁ, বহুত ভাল হোৱা বুলি কয়। বাকী দাদা অনুভৱ কেনে আপোনাৰ? ইতিমধ্যে তুমি ক'লাই হয় যে ৰাইজে মৰম দিছে, হয় ৰাইজে আশীৰ্বাদ দিছে, হয় আৰু সেইকাৰণে অনুভৱটো সকলো আচলতে বহুত মানে বুকু ফুলি উঠা যিটো অনুভৱ ন, হয় সেইখিনি অনুভৱ ভাল লাগিছে। আচলতে মোৰ জীৱনৰ প্ৰথম নাটক, হয় ৰাইজে ইমান ভালকৈ মৰম দিয়াৰ কাৰণে তোমালোকে ইমান ধুনীয়াকৈ অনুষ্ঠান আগুৱাই লৈ গৈছা, আৰু নাটকখনত কোনো এটা অংশ ল'বলৈ পাই অনাগত সময়ত আজি বিদায় নিশা আচলতে এই নাট্যবৰ্ষৰ সামৰণি পৰিব। গতিকে ভৱিষ্যতেও এনে সেই মৰম আৰু আশীৰ্বাদ সমূহ ৰাইজৰ পৰা বিচাৰিম, এইখিনিয়ে। বাকী আজি দাদাই অভিনয় কৰিবতো ভাল লাগিছে আপোনালোকৰ মানে। এই প্ৰথম ময়ো আহিছোঁ, আজি মোৰ 6-7খনমান নাটক মাৰিলোঁ, আৰু এই 6-7খনত তাৰমানে অৰ্ধবিবাহ বহুতে চাইছে, আৰু সকলোৱে কয় ভাল হোৱা বুলি। আপোনাক যিটো ক'লোঁ সঁচাকৈ বহুতে কয় তাৰমানে বহুত বেছি ভাল হয় বুলি, গতিকে আপোনাকো বহুত বেছি ধন্যবাদ নাকি। বঢ়িয়া। আমাৰ এফালে আছে দাদা কেনে অনুভৱ? আজি লাষ্ট নাটক আমাৰ নাকি, ফালব লাগিব একদম। মানে ফালা বুলি নকয়, মানে তেওঁ নকৰাকৈ কৃপা আৰু ৰাইজৰ আশীৰ্বাদ, সেইটোৱে যিমান পাৰি সিমানখিনি তাৰমানে ৰাইজক মনোৰঞ্জন দিয়াৰ কাৰণে চেষ্টা কৰোঁ, যিহেতু বছৰটোৰ আমাৰ শেষৰ নাটকখন। বঢ়িয়া। নামটো একবাৰ কৈ দিয়কচোন। নমস্কাৰ, মই ফুলেশ্বৰ ডেকা। বাকী অনুভৱ কেনে আজি? অনুভৱ মানে বেয়া লাগিছে, শেষৰ বাপৰে চাউন শেষৰ নাটকখন ব্ৰেক। সঁচা আজি একদম পুৰা আনন্দ কৰিব লাগিব, ফূৰ্তি কৰিব লাগিব। সেইটোৱে সেইকাৰণে কৈছোঁ দুখৰ মাজতে সুখ, সুখৰ মাজতে দুখ নাকি। বঢ়িয়া আছে আমাৰ কি আছিল ৰূপালী। কেনে খবৰ? মেকআপ কৰি আছে। বাকী এওঁ মানে মোৰ ভিডিঅ'ত প্ৰায় কমেণ্ট তাৰমানে থাকিবই, সেইটোৱে। বাকী এতিয়া আৰু ময়ো মেকআপ চেকআপ কৰি লওঁ নেকি অলপ। বঢ়িয়া। আৰম্ভ হৈ গ'ল আমাৰ এই বছৰৰ শেষৰ নাটকখন। আশীৰ্বাদ কৰিব সকলোৱে,
অহা বছৰ যাতে ইয়াতকৈ আৰু ভালকৈ নাটক কৰিব পাৰোঁ। ধন্যবাদ। বোৱাৰী তুমি ভিতৰলৈ গৈছা তুমি আৰু ভিতৰলৈ গৈছা মাধৱ তই তুমিও বাহিৰলৈ গৈছা হ'ব বোৱাৰী মই হাউতকৈ বস্তু লৈ হওক মানে মোৰ হৈ যোৱা বিয়াখনৰ লগত অকল মানুহ এই বজা জড়িত হৈ থকা একমাত্ৰ এই ককা আৰু বাৰ বাধ্যত কৰি যদিও সেই ছোৱালীজনীক বিয়া পাতি এই বিয়া সভাই এইবিলাকৰ লগত কোনো ধৰণৰ ইণ্টাৰেষ্টেই কিমান টাইম লাগে নেকি তোৰ ঘৰৰ ভিতৰৰ পৰা ওলাই আহোঁতে দাদা কৰ্টো খালি কৰোঁতে নহ'লে চব আমি খালি কৰিব লাগিলে একো নাপাতিব নাটক সে জয় জল লগে লগে একদম পুরা হুল্লি লাগি গেল। ফূৰ্তি দেখছি না গাইছ আজি যিহেতু আমাৰ বছৰৰ লাষ্ট নাটক ফূৰ্তি দেখছি না গাইছ পাপু ভাই কি পিন্ধি লৈছ ভাই মূৰে চূৰে ফাঁকি দিয়ে নহ'লে লাভ নাই অ সেইকাৰণে থোৱাটো মাৰি লৈছ তুমি কম বুদ্ধি নহয় বুদ্ধিমান নুজুবাক মই এই গাইছে সিহঁতক দেখছি না ফাকু খেলবাৰ হ'লে সেই তাকে যাবা আইচি গোটাই লুতুৰ পুতুৰ কৰি ফেলব আমি তাৰমানে একদম দূৰত আছোঁ এই আইচি চেজ দে পাপু পাপু হলি দিবে আহিছে গাইছ লুতুৰ পুতুৰ কৰিব এতিয়া আৰু গা ধুব পাৰি নেকি হা নহয় এতিয়া আৰু গা ধুব পাৰি নেকি ইয়াতে দিবই কিন্তু ভাই তুমি ভাল কাম কৰছ মই উঠিম বাৰু তুমি আগত উঠি ল নহয় এতিয়া এই হলি সপা লৈ কিনে গা ধুব পাৰি নেকি হা সেই টাইম থাকে না
গাইজ বহুত সময় পলে পলে থাকলো কিন্তু পলেও মানে সাৰবে নললো লুতুৰ পুতুৰ কৰি ফেলছি চাকচোন চেছ কৰি ফেলছি অৱস্থা নোহোৱা কৰি ফেলছি চেছ আৰু বাকী আহি আমি পাই গ'লোঁ এতিয়া কলটিয়াকুচিৰ চক আৰু তাৰমানে কিবা খাওঁ খাওঁ লাগি আছে কিবা তাৰমানে ভাতকেইটা খাই কিনে আছোঁ চিগনেচাৰো খনাই ৰজনী চজনী আকৌ খনাই পাপু ভাই ৰজনী খাই বাৰু মই চিগনেচাৰহে খাওঁ পাপু কি হেলমেট খুলি দিবা নোৱাৰি নেকি হেৰি মই নেখো হেলমেট এই ছেটিংছৰ গাড়ী গ'লে মই ছেটিংছৰ গাড়ী গেল আমিয়ে যাই পোৱা নাই তুমি লোৱা মালটো কি তুমি কি খাবা ৰজনী না মইতো চিগনেচাৰৰ মানুহ হয় মই ৰজনী খাওঁ ৰজনী এই চুপ যাওঁ তো গাইছ বঢ়িয়াকৈ একদম কিবা লৈ লওঁ ৰ'ব চিগনেচাৰ টিগনেচাৰ আৰু এটা কথা ভাবি চাওক গাইছ এই 3:30 বজাত মানে সঁচাই আচৰিত এই 3:30 বজাতো দোকান খোলাই আছে আপোনালোকে যদি ভকত আহে যি খাব খোজে তাকেই পাব আৰু দাদা কি পোৱা যায় হে ৰাতিৰ আইটেম মানে এতিয়া আপোনালোকে যে এতিয়া 3:30 বজাত তাৰমানে হল নাইট থাকে নেকি এইখন হোল নাইট থাকে ডে থাকেনে ডে থাকে আচ্ছা বাকী এনেই কি খাব পোৱা যায় এনে বিৰিয়ানী পলহ ফ্ৰাইড ৰাইচ ৰোল চাওমিন এইবিলাক চব পোৱা যায় ৰাতিৰ বঢ়িয়া বঢ়িয়া আই ৰজনী খুব ভাল লাগিছে এই দুটা কিয় ল তোমাৰ কাৰণে মই ৰজনী খাব লগা হৈছে অঁ পৰিল কিবা এটা জৰ্দাটো এতিয়া তুলিব লাগিব তুমি আপুনি কি ডে বুলি ক'লে দেও মানে ডেইলি ডে মানে কি জানে ডেটো হ'ল দিনত ডে এণ্ড হোল নাইটটো হ'ল গোটাই ৰাতি আৰু ডেটো হ'ল দিনত সেনেকুৱা চিষ্টেম দিনত খোলাই নাথাকে ন এখন গোটাই ৰাতিয়ে খোলাই থাকে বাকী এতিয়া আমি বঢ়িয়াকৈ ৰজনীটো খাম আৰু যাম পাপুৰ কাৰণে ময়ো ৰজনীয়ে ল'ব লগা হৈছে এফালে চাই লওক ৰজনী খাই দিওঁ দে আৰু বাকী আহি পালোঁ মালিকৰ ঘৰ আৰু লগে দিছে পাই হাতত তাৰমানে হোলী খেলা হয়ে নাই এতিয়া গেলি চাওকচোন গাইছ চব লুতুৰ বুতুৰ হৈ গৈছে মালিক কেনাই অনুভৱ কেনাই আজি মালিকৰ অৱস্থা ইয়ে অৱস্থা নাচে কিয় কাপোৰ চব আৰু কিয় দিয়া চেছ কৰিলে দে গোটাই মুচি আহিছিলোঁ গম পোৱা না আৰু এগলা এতিয়া লাভ কেমেৰা গোটাই কিবা হৈ গৈছে গাইছ আহি পালোঁ ঘৰ আৰু এতিয়া টাইম হৈ গ'ল 6টা বাজু অৱস্থা এফালে চাব পাৰে ফুল মানে পোহৰ আন্ধাৰ বুলি ক'ব খুজিছিলোঁ ফুল পোহৰ হৈ গৈছে পাপু বাই থৈ কিনে মাত্ৰ গেল বাকী এতিয়া মানে ঘুমন হ'ব তথাপিও অলপমান ঘুমাব লাগিব দেহাৰ অৱস্থা দেখিছেনে আৰু মানে এফালে দোকানো খুলিব লাগিব মালো বনাব লাগিব তাৰ উপৰি তাৰমানে যিহেতু আমাৰ শ্বুটিংখিনি আধৰুৱা হৈ আছে সেই শ্বুটিংখিনিও আজি কমপ্লিট কৰিব লাগিব মানে আজি আৰু কি ক'ব আৰু উপায় নাই বাকী এতিয়া ৰেষ্ট লওঁ আৰু এইগিলা শ্বুটিং কৰা ভিডিঅ' দোকান খোলা ভিডিঅ' এইগিলাখান আৰু নেক্সট ভিডিঅ'ত দেখাম আজিৰ ভিডিঅ'টো এখানটিতে সমাপ্ত কৰি দিওঁ না কি গাইছ তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব তো আজিলৈ বাই বাই নেক্সটটো ভিডিঅ'লৈ ৱেইটিং কৰক ধামাকা ভিডিঅ' এটাৰ সৈতে লগ পাই আছোঁ বাই বাই টাটা